নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম ফৰেক্স ট্ৰেডিঙৰ বিষয়ে। ট্ৰেডিং এফএক্স কোম্পানীটো ৰিয়েলনেফেক সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। এই কোম্পানীটোত বহু টকাও ইনকাম কৰি আছে আৰু হয়তো কিমান দিনলৈ ইনকাম কৰিব সেই বিষয়ে ক'ব নোৱাৰি, কিন্তু এনেকুৱা ধৰণৰ বহুত কোম্পানী আহিছে গৈছে, সেই গতিকে ক'বলৈ ওলাইছোঁ ট্ৰেডিং এফএক্স কোম্পানীটো ৰিয়েলনেফেক। মই যিবিলাক কৈ যাম আপোনালোকে ভাবিব চিন্তিব ইয়াত ইনভেষ্ট কৰাটো কিমান যুক্তিকৰ। তো গতিকে আপুনি যদি নেটত চাৰ্চ কৰে tradingfx.live চাৰ্চ কৰাৰ লগে লগে ট্ৰেডিং এফএক্সৰ যিটো ৱেবছাইট কোম্পানীৰ সেইটো অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত চাব ইয়াতে জাষ্ট এটা চিম্পল টেম্পলেট এটা আপলোড কৰা আছে, য'ত নেকি আপুনি কোনো ধৰণৰ তেনেকুৱা ইনফৰ্মেশ্যন নাপায়। জাষ্ট ইয়াতে যিটো তেখেতসকলৰ হেড অফিচ ডুবাইৰ ইউনাইটেড আৰব এমিৰেটছৰ সেই বিষয়ে লিখা আছে, আৰু ভাৰতবৰ্ষত যিটো হাৰিয়ানাত হেড অফিচ আছে সেইটো আপুনি ইনফৰ্মেশ্যন পাব। আৰু ইয়াতে কিছুমান কণ্টেক্ট নাম্বাৰো দি আছে, আপুনি সেই কণ্টেক্ট নাম্বাৰবিলাকত হয়তো কণ্টেক্ট কৰি আপুনি কিছু ইনফৰ্মেশ্যন ল'বও পাৰিব। তো গতিকে আপুনি ভাবিব ইয়াত ইনভেষ্ট কৰাৰ আগতে, কাৰণ আপুনি বহু কষ্ট কৰি ইনকাম কৰিছে। ইয়াতে যিবিলাক ছ'চিয়েল মিডিয়াৰ হেণ্ডেল দি আছে, ইয়াতে চাব আপুনি ফেচবুকত যদি ক্লিক কৰে তেখেতসকলৰ কিন্তু ফেচবুকত কোনো পেজ নাই। ইয়াতে চাব টুইটাৰত যদি ক্লিক কৰে টুইটাৰতো তেখেতসকলৰ কোনো ধৰণৰ পেজ নাপাব। আৰু ইয়াতে চাব আপুনি ইনষ্টাগ্ৰাম এটা পেজ আছে, আপুনি ইনষ্টাগ্ৰামত যদি ক্লিক কৰে যিটো আইকনত, তাতো তেখেতসকলৰ কোনো ধৰণৰ ইনষ্টাগ্ৰামত পেজ নাপাব। ঠিক তেনেধৰণে ইয়াতে লিংকডিনৰ আপোনাৰ যিটো আইকন আছে, আপুনি সেই যদি লিংকডিনতো আইকনটো যদি ক্লিক কৰে আপুনি লিংকডিনৰ তেখেতসকলৰ কোনো ধৰণৰ আপোনাৰ পেজটো নাপাব। ইয়াতে চাব মই ক্লিক কৰিছোঁ, চাওক ইয়াত তেখেতসকলৰ কিন্তু কোনো ধৰণৰ পেজ নাই। ঠিক তেনেকৈ ইয়াত টেলিগ্ৰামৰ আপোনাৰ আইকনটো আছে, আপুনি যদি টেলিগ্ৰামৰ আইকনটোত ক্লিক কৰে কিন্তু সেই টেলিগ্ৰামৰটো তেখেতসকলৰ কোনো ধৰণৰ চেনেল নাই। গতিকে ইয়াতে আপুনি অনুমান কৰিব পাৰিব যে সেই কোম্পানীটো কিমান শুদ্ধ। তো গতিকে আপুনি ইয়াত ইনভেষ্ট কৰাৰ আগতে, এই কোম্পানীটোত ইনভেষ্ট কৰাৰ আগতে এশবাৰ ভাবিব। ইয়াত চাওক যিটো হোৱাটছআপ নাম্বাৰ দিছিলে, কিন্তু সেই নাম্বাৰটো হোৱাটছআপতো তেখেতসকলৰ কোনো ধৰণৰ হোৱাটছআপৰ একাউণ্টো নাই। তো গতিকে ভাবক, চাওক যিবিলাক ছ'চিয়েল মিডিয়া একাউণ্ট আছে তেখেতসকলৰ কোনো ধৰণৰ পেজ নাই, যিবিলাক আইকন দিছিলে, কিন্তু আৰু যিটো হোৱাটছআপ নাম্বাৰ দিছিলে হোৱাটছআপতো তেখেতসকলৰ কোনো ধৰণৰ একাউণ্ট নাই সেই নাম্বাৰটোত। তো গতিকে আপোনালোকৰ হাৰ্ড আৰ্ণ মানিবিলাক ইমান সহজতে এৰি নিদিব। গতিকে বহুত কষ্ট কৰি ইনকাম কৰিছে। সেই গতিকে মই ক'ব বিচাৰিছোঁ আপুনি অধ্যয়ন কৰিব, কোম্পানীটোৰ বিষয়ে জানিব, বুজিব, ইনফৰ্মেশ্যন ল'ব, তাৰপিছতহে ইয়াতে ইনভেষ্ট কৰিব। তো গতিকে হয়তো বহু ধৰণৰ ইয়াৰ আগতে কোম্পানী আহিছে, বহুত টকা পাইছে, কিছুমানে প্ৰথম অৱস্থাত পায় কিন্তু কেইদিন পিছত বন্ধ হৈ যায়। ঠিক তেনেকৈ এই কোম্পানীটো যে তেনেকুৱা নহ'ব ক'ব নোৱাৰি। হয়তো এই কোম্পানীটোত ইনভেষ্ট কৰি বহু টকা ইনকাম কৰি আছে বৰ্তমানলৈকে, কিন্তু হয়তো 2 দিন পিছত ক্ল'জ হৈ যাব পাৰে। তো সেই গতিকে মই ক'ব বিচাৰিছোঁ আপুনি এই ট্ৰেডিং এফএক্স কোম্পানীটোত ইনভেষ্ট কৰাৰ আগতে ভাবি ল'ব, কোম্পানীটোৰ বিষয়ে ইনফৰ্মেশ্যন লৈ ল'ব।